পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ সেইখন গাড়ী আপোনাক চাব পাৰে 1616 টাটা 1616 গুৱাহাটীত আছে। আপোনাৰ গুৱাহাটী অসমত আছে। ইয়াৰ যিটো দৈৰ্ঘ্য মানে আপোনাৰ লম্বা যিটো হৈছে আপোনাৰ 22 ফুট আৰু পাছিংটো হৈছে আপোনাৰ 10.5 টন। তাৰপৰা গাড়ীখন দেখুৱাই দিওঁ, অকশ্যনৰ পৰা কিনা গাড়ী। তো এইটো আমাৰ ডিলাৰত আছে। অহাৰ আগতে ফোন কৰিব আৰু ফোন নম্বৰটো আপোনাৰ লাষ্টত দেখা পাব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনাৰ ফ্ৰণ্ট প্ৰফাইলটো এনেকুৱা ধৰণৰ গাড়ীখনৰ চাই ল'ব পাৰে। এইটো হৈছে আমাৰ ফ্ৰণ্ট প্ৰফাইল, এই ধৰণৰ গাড়ী 1616 চাব পাৰিব। এইটো হৈছে আপোনাৰ 1616 গাড়ী। এইটো আপোনাৰ ফ্ৰণ্ট প্ৰফাইল আৰু এইটো হৈছে আপোনাৰ টায়াৰ, ফ্ৰণ্ট টায়াৰ। আৰু ইপিনৰ টায়াৰটো দেখুৱাই দিওঁ। ইপিনৰ টায়াৰটো ঠিকে আছে আপোনাৰ ফ্ৰণ্ট টায়াৰ। এতিয়া এবাৰ ড্ৰাইভাৰ কেবিনটো দেখুৱাই দিওঁ। ড্ৰাইভাৰ কেবিন এইটো হৈছে আপোনাৰ চাওক ড্ৰাইভাৰ কেবিন এনেকুৱা ধৰণৰ BS6 গাড়ী। ফুয়েল টেংকি চাব পাৰে আৰু এইটো বডি আপোনাৰ মোটামুটি 22 ফুট লম্বা, 22 ফুট লম্বা বডি। 2023 জুলাই মাহৰ গাড়ী, অকশ্যনৰ পৰা কিনা গাড়ী। টায়াৰটো চাই ল'ব পাৰে। এইটো টায়াৰ ভিডিঅ' এনেকুৱা ধৰণৰ দেখিব ষ্টেপনি লাগি আছে। তো এইটো হৈছে আপোনাৰ বেক চাইডটো, বেক চাইড এনেকুৱা ধৰণৰ। আৰু ইপিনে আপোনাৰ চাব পাৰে তলৰ পিনে এক্সেলডন। তো এইপিনে ষ্টেপনি চাব পাৰে, ষ্টেপনি আৰু দুটা টায়াৰ পিনে চাব পাৰে। 22 ফুট লম্বা, 10.5 টন পাছিং। এই ধৰণৰ আপোনাক মই দেখুৱাই আছোঁ। চাওক এই আপোনাৰ গোটেই চাইডটো মই দেখুৱাইছোঁ। গাড়ী ঠিকে আছে আপোনাৰ, বেয়া নহয়, একদম নতুন গাড়ী বুলি ধৰক। এতিয়া যদি আমি ডিলাৰৰ পৰা কিনিব যায় আপোনাৰ 25 পৰা 26 লাখ টকা। ঠিক আছে। এতিয়া বহুতে মানে তাততো ডিছকাউণ্ট পায়। তেতিয়াহ'লে আপুনি ফাইনেন্সতো সেনেকৈ ল'ব ন। ঠিক আছে। তো এইটো হৈছে আপোনাৰ এনেকুৱা ধৰণৰ 22 ফুটি গাড়ী। দামৰ ডিমাণ্ডটো অলপ বেছি থাকে। এতিয়া পেপাৰৰ স্থিতিটো চাব পাৰে। চাওক স্ক্ৰীণত চাওক পেপাৰৰ স্থিতি আপোনাৰ মোটামুটি অ'কে আছে। আপোনাৰ এনেকুৱা ফেইল একো এনেকুৱা নাই। যদি আছেও যদি অনাৰে আপোনাক আপডেট কৰাই দিব। আপুনি তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। এতিয়া দামটো চাওক, দামটো ৰখা হৈছে মাত্ৰ 18 লাখ টকা। ঠিক আছে, 18 লাখ টকা। আৰু ফাইনেন্সত যদি লয় তেতিয়াহ'লে আপোনাৰ মোটামুটি 30% মান দিব লাগিব। আৰু ফাইনেন্স চাওক, যদি চিভিলটো যদি ভাল লাগে তেতিয়াহে আপোনালোকে আহিব। চিভিলত যদি দাদা মোৰ কিবা হৈছে প্ৰব্লেম, আগতে গণ্ডগোল হৈছে, মোৰতো টানি লৈ গ'ল, মইতো ডিলাৰ ঘূৰাই দিলোঁ, বিভিন্ন সমস্যা, তাত আপুনি লোনটো পোৱাৰ চান্স বহুত কম। ঠিক আছে, ইয়াত কৈ একো লাভ নাই। এইটো হ'ব পাৰে, তাত আমি কি ক'ম। তো যিমান পাৰোঁ মই কওঁ। আৰু মানকাছাৰ, চাউথ চালমাৰা কিছুমান জেগা আছে আপোনাৰ, ডিমাপুৰ, মণিপুৰ, কাৰ্বি আংলং, সেইবোৰ জেগাত ফাইনেন্সৰ সুবিধাটো নাই বুলিয়ে ধৰক। সেইটো মই নাই কোৱা, মোৰ গাত কি দুখ, আপোনালোকে নিজে সুধি চাব পাৰে। যদি ফাইনেন্স তাতে হয় তেতিয়াহ'লে কৰিব, আপোনাৰ যদি এনেকুৱা চিনাকি থাকে। কিন্তু আমি ফাইল দিলে ফাইনটো নহয় বুলিয়ে কৈ দিয়ে। তো দামটো হৈছে আপোনাৰ 18 লাখ টকা। অলপ বাৰ্গেনিং নেগচিয়েশ্যন হ'ব। গুৱাহাটীত আহিব লাগিব। কণ্টেক্ট নম্বৰটো চাওক তলত আছে। অহাৰ আগতে এবাৰ ফোন কৰিব। ঠিক আছে। গুৱাহাটী অসম গড়চুকত আছে গাড়ীখন। 2023ৰ গাড়ী আৰু জুলাই মাহৰ গাড়ী, 10 মাহ পুৰণা। অকশ্যন পাৰ্চেজ গাড়ী, অকশ্যনৰ পৰা কিনি অনা গাড়ী এইখন গাড়ী। তো বাকী যি কথা পাতিব লাগিব অফিচতে কথা পাতিব লাগিব। অহাৰ আগতে ফোন কৰি পেলাই একো নাই, আকৌ এবাৰ কৈ দিওঁ 18 লাখ টকা। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে